সামগুৰিৰ বিলপাৰৰ বনমালী ককাৰ ঘৰত পাৰ ভঙা উচাহ কাৰণ বনমালী ককাই অতিক্ৰম কৰিলে 100 বছৰ ককাৰ 100 বছৰ উপলক্ষে পুত্ৰ বুৱাৰী নাতি নাতিনী তথা ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলৰ বহু লোকৰ উপস্থিতিত আয়োজন কৰিলে ককাৰ উপজা দিন ককাৰ চৰণ চুই আশীষ ললে বহুজনে এই বিষয়ে আমাক অধিক জনাব আমাৰ সাংবাদিক শ্যামেন্দ্ৰ বৈৰাগীয়ে মই বৰ্তমান উপস্থিত আছোঁ সামগুৰি বিলপাৰত আৰু বিলপাৰত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী অনুষ্ঠান আয়োজন কৰিছে আৰু এই ব্যতিক্ৰমী অনুষ্ঠান অন্য নহয় এগৰাকী ককাই 100 বছৰ গৰকিলে আৰু সেই 100 বছৰীয়া ককাৰ জন্মদিন উদযাপন কৰিলে অঞ্চলৰ বিভিন্ন লোক তথা পুত্ৰ বুৱাৰী নাতি আজু নাতি সকলো মিলি একত্ৰিত হৈ ককাৰ আজি জন্মদিন উদযাপন কৰা পৰিলক্ষিত হ'ল কি ক'ব কেনেকুৱা লাগিছে আজি কি ক'ম মোৰ ক'বলৈ আকাশ চোৱাৰ দৰে লাগিছে আকাশখন হাতেৰে চোৱাৰ নিচিনা লাগিছে কি আনন্দিত হৈছে আজি মই কি ক'ম আপোনালোকৰ শ্ৰীচৰণৰ ধূলি পাই মই আনন্দিত হৈছোঁ ভগৱন্তৰ কৃপা মিলক সকলোৰে যেন দীৰ্ঘায়ু হৈ পেলাই ভগৱানৰ শ্ৰীচৰণত সেৱা জনাবলৈ যেন বলৰ বুদ্ধি অৱদান কৰি যেন চিৰঞ্জীৱক হৈ থাকে এই প্ৰাৰ্থনা মোৰ আজি বহুত আমি খুব ভাল পাইছোঁ আপোনালোকে যে এইখিনি কাম কৰিলে দেউতাৰ কাৰণে খুব আনন্দিত দেউতা যেন আৰু কেইদিনমান ভাল হৈ থাকে সেইটোৱে কামনা কৰিছোঁ 100 বছৰ হ'ল তেখেত মোৰ 100 বছৰ সম্পূৰ্ণ হৈছে মোৰ টাৱৈ হয় আজি মোৰ বৰ ভাল লাগিছে কাৰণ কিয় আজি তেখেতক সেৱা কৰিবলৈ পাই তেখেতক অভিনন্দন দিবলৈ পাই মোৰ নিজৰ দেউতালৈ মনত পৰিছে মোৰ দেউতা আছিল স্বৰ্গীয় বলীন্দ্ৰনাথ দাস তেখেতৰ মনত পৰিছে কাৰণ তেখেতে আৰু তেখেত দুইজনে মিলি সামগুৰিত বহু উন্নয়নমূলক কাম কৰি গৈছিল কি ক'ব আচলতে যিটো সময়ত দেখিবলৈ পোৱা যায় যে বৃদ্ধকালত নিজৰ পিতৃ মাতৃক বহু অৱহেলা কৰে ৰাস্তাই ঘাটে পেলাই থৈ অহাও নজিৰ আছে কিন্তু তেনে সময়ত এক ব্যতিক্ৰমী অনুষ্ঠান আজি কৰা দেখিবলৈ পোৱা গ'ল জন্মদিন পালন কৰিলে এইটো আমাৰ কাৰণে বৰ সৌভাগ্যৰ কথা আজি ইয়াতে আমাৰ সামগুৰি কনিষ্ঠ মহাবিদ্যালয় সামগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ পৰিচালনা সমিতিকে প্ৰমুখ্য কৰি আমি আৰু ছাত্ৰ ছাত্ৰীসকলক লৈ আহি তেখেতৰ আজি এই 100 আয়ু গৰকা এই আজি 101 সংখ্যক জন্মদিনটো আমি উদযাপনৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ আমি মহাবিদ্যালয়ত পুনৰ আমি এই অনুষ্ঠানভাগ আমি ৰূপায়ণ কৰিম কিন্তু আজি আমি অনুষ্ঠিতকৈ তেখেতক এটা সম্বৰ্ধনা জনাবৰ কাৰণেহে আমি ইয়াত সমবেত হৈছোঁহি গতিকে সেইটো আমাৰ সামগুৰি অঞ্চলৰে নহয় আমাৰ সমগ্ৰ নগাঁও আৰু সমগ্ৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ বিশ্ববিদ্যালয়ৰ লগতো আমাৰ সপোন আছিলে বিশ্ববিদ্যালয়ৰ কাৰণে আমি মাটিও কিছু সংগ্ৰহ কৰিছিলোঁ কিন্তু মাটি কম হোৱাৰ কাৰণে সেইটো আমি সম্ভৱপৰ হৈ নুঠিল গতিকে বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ এখন চিঠি আহিছে অহাকালিলৈ 11 সংখ্যক প্ৰতিষ্ঠা দিৱস বিশ্ববিদ্যালয়ৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গতিকে আমাৰ সমস্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানে ভক্তপ্ৰাণ ৰাইজে তেখেতক আজি মানে শুভেচ্ছা জনাইছে